দলৰ কাৰ্যকৰ্তাসকলৰ লগত অলপ যোগাযোগ কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ ইয়াতে সংগঠন বহুত শক্তিশালী নহয়, কিন্তু সংগঠনৰ মানুহ নথকাও নহয়। আজি আচলতে মিটিংখন অহাকালি দিছিলোঁ, যোৱা ৰাতি 10টা বজাত সিদ্ধান্ত ল'লোঁ আজি কৰিম। তেতিয়াও প্ৰায় 600-650 কাৰ্যকৰ্তা ইয়াতে উপস্থিত হৈছে। গতিকে আমাৰ সংগঠন ভাল জেগাত যদি কৰিবলৈ আৰম্ভ কৰোঁ, নিশ্চয়কৈ ভাল ফলাফল লাভ কৰিম বুলি মই ভাবোঁ। ৰাইজে নিশ্চয়কৈ বুজিছে বা বুজিব, কংগ্ৰেছক ভোট দিয়াৰ লাভ নাই। অসমত 20-30 বছৰলৈকে কংগ্ৰেছ ক্ষমতালৈকে অহাৰ কোনো আশা কোনোৱে দেখা নাই। গতিকে কিয় ৰূপহী মানুহে ভুল কৰে সেই কথা মই নিজেও বুজি নাপাওঁ। কিন্তু যিহেতু এইটো উপ নিৰ্বাচন, গতিকে এই নিৰ্বাচনত কংগ্ৰেছ দল, AIUDF দল ত্যাগ কৰি ৰূপহী ৰাইজে, সিঙৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব বুলি মই দৃঢ়ভাৱে বিশ্বাসী ও আশাবাদী। আৰু এটা কথা আপুনি উল্লেখ কৰিছে যে এইবাৰ থানাৰ দালাল আৰু চাৰ্কুলৰ দালালবিলাক দালালটো থাকিবই নোৱাৰে, আমাৰ ফালেতো নাই। ইয়াতে আমি অলপ কম অহা যোৱা কৰোঁ কাৰণে আমি ইমান নাজানিছিলোঁ। গতিকে য'ত থানাত দালাল আছে, য'ত চাৰ্কুল অফিচত দালাল আছে, সেই দালালবিলাকক অতি শীঘ্ৰে নাইকিয়া কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই নিশ্চয়কৈ আলোচনা কৰিম। আৰু এটা কথা, এই অলপ আগতে নুৰ হুদাই কৈছে যে 19জন তেওঁলোকৰ বিধায়ক আছে কংগ্ৰেছ বিধায়ক, তাৰে 18জন মুছলমান মিয়া বিধায়ক। তাৰ ভিতৰতে কালিঘাটৰ বৈঠক হ'ব, বৈঠকত সিহঁতৰ নিৰ্ধাৰণ কৰিব। আপুনি কি মই এইটো বিষয়ে কমেণ্ট কৰিব নোখোজোঁ। আজি এটা বেলেগ কামত আহিছোঁ, এই বিষয়ে কমেণ্ট কৰিব নোখোজোঁ। চাৰিটাকৈ অধ্যুষিত অঞ্চল মাইনৰিটি এলেকা, কিন্তু সেই ক্ষেত্ৰত দেখা গৈছে আপোনালোকৰ বিজেপি ৰণনীতিক কৌশল কেনেকৈ আৰম্ভ কৰিছে? চাওক, কিমান মাইনৰিটি মানুহক, মুছলমান মানুহক মিছা কথা কৈ কৈ কংগ্ৰেছে ভোট ল'ব। এদিন নিশ্চয়কৈ মুছলমান ৰাইজে বুজিব যে কংগ্ৰেছক ভোট দি ভুল হ'ল, যেনেকৈ এতিয়া AIUDFক ভোট দি ভুল হ'ল বুলি কৈ আছে। গতিকে তেখেতলোকে বুজিব আৰু তেতিয়া তেখেতলোকৰ অঞ্চলৰ ভাল হ'ব বুলি মই আশাবাদী। কাৰণ যে কংগ্ৰেছ জিকে, কংগ্ৰেছৰ বিধায়কে কাম কৰিব নোৱাৰে। গতিকে সমষ্টিবিলাক পিছুৱাই গৈছে নাই? সমষ্টিবিলাক পিছুৱাই থাকিব নে সমষ্টিবিলাক আগুৱাব লাগিব? সেই সিদ্ধান্ত ইয়াৰ জনসাধাৰণে ল'ব লাগিব, এইবাৰ ল'ব বুলি মই আশাবাদী।